কৰোনা ভাইৰাছৰ বাবে 2 বছৰ ভ্ৰাম্যমাণ থিয়েটাৰসমূহ বন্ধ হৈ পৰিছে আৰু যাৰ বাবে থিয়েটাৰখনত কাম কৰা কলা কুশলী অভিনেতা অভিনেত্ৰী তথা প্ৰযোজকে আৰ্থিক সংকটত ভুগিছে। এই 2 বছৰে থিয়েটাৰ বন্ধ আছিল আৰু যাৰ বাবে প্ৰযোজকে এটকাও পোৱা নাই। কিন্তু হাতৰ ধন ভাঙি প্ৰযোজকে কলা কুশলী তথা অভিনেতা অভিনেত্ৰীসকলক কিছু হ'লেও সকাহ দিছে। এতিয়া যিহেতু কৰোনা সংক্ৰমণ কিছু হ্ৰাস পাইছে, হয়তো থিয়েটাৰসমূহ খোলা দিবও পাৰে চৰকাৰে বা নিদিবও পাৰে। কিন্তু যিহেতু থিয়েটাৰ খোলা দিলে যিসমূহ দৰ্শক আহে আৰু সেই দৰ্শকে থিয়েটাৰখন চালেহে প্ৰযোজকৰ হাতত 2 পইচা পৰে। আজি মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ এগৰাকী প্ৰযোজকৰ লগত। তেখেত হৈছে নলবাৰীৰ যি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়া। তেখেতৰ ওচৰলৈ আমি আহিছোঁ, আজি কথা পাতিম। যিহেতু এতিয়া কিছু কৰোনা মহামাৰী কিছু পৰিমাণে হ্ৰাস পাইছে, যাৰ বাবে এতিয়া হয়তো থিয়েটাৰসমূহ খোলা দিব পাৰে। আপোনাক ৰিপৰ্টাৰ অসমলৈ স্বাগতম জনাইছোঁ। দাদা, কি ক'ব? প্ৰায় 2 বছৰ ধৰি আপোনালোকৰ থিয়েটাৰসমূহ বন্ধ হৈ আছে। এতিয়া যিহেতু কৰোনা মহামাৰী হ্ৰাস পাইছে কিছু, আপোনালোকৰ থিয়েটাৰসমূহ কিবা চৰকাৰে খোলা দিয়াৰ বাবে কিবা আপোনালোকৰ লগত কথা পাতিছে নেকি? নমস্কাৰ। চৰকাৰে আমাৰ লগত কোনো ধৰণৰ কথা পতা নাই। আমি টিভি নিউজ চেনেলত চিএমে কোৱা বা স্বাস্থ্যমন্ত্ৰীয়ে কোৱা কথাবিলাক শুনি আছোঁ যে তেখেতসকলে কৈছে যে অহা 1 তাৰিখৰ পৰা অৰ্থাৎ অহাকালিৰ পৰা হয়তো SOP কিছু পৰিমাণে শিথিল হ'ব। শিথিল হ'ব বুলি ক'লেই আমি যেতিয়ালৈকে শিথিলতাটো শুনা নাই তেতিয়ালৈকে আমি কি কৰিম কি নকৰিম এটা উগুল থুগুল মনতে আছোঁ। আমি চৰকাৰক বিভিন্ন সময়ত মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, মাননীয় সাংস্কৃতিক মন্ত্ৰী, মাননীয় গ্ৰামোন্নয়ন মন্ত্ৰী আদিক লগ ধৰি আমাৰ অভাৱ অভিযোগৰ কথা তথা থিয়েটাৰ পুনৰুজ্জীৱিত কৰাৰ কাৰণে আমাক কিছু সকাহ দিয়াৰ কাৰণে কিছু সহায়ৰ হাত আগবঢ়াব লাগে এই বুলি আমি থিয়েটাৰ কৰিব লাগিলে আগষ্ট মাহতে আমাক এটা স্পেচিয়েল আপোনাৰ কি বুলি কয় SOP দি জাননী দি আমাৰ বস্তুসমূহ ৰিপেয়াৰিং কৰাত সহায় কৰিব লাগে। এই ধৰণৰ কথাবিলাক আমি তেওঁলোকক অনুনয় বিনয় কৰি বহুবাৰ কৈছোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ সঁহাৰি বা নিৰ্দেশ আমি এতিয়ালৈকে লাভ কৰা নাই। কিয়নো আমাৰ কলা কুশলীবিলাক যিবিলাকে ছেটিংছৰ কাম কৰে, লাইটৰ কাম কৰে, সেইবিলাক অকল নলবাৰীৰে নহয়, ধুবুৰীৰ পৰা আৰম্ভ কৰি আপোনাৰ শদিয়ালৈকে বিভিন্ন ঠাইৰ লোক ইয়াত সমবেত হয়। কাৰণ তেওঁলোকৰ যিহেতুকে বাছৰ যাতায়াত নাই, তেওঁলোক আমাৰ কেম্পলৈ অহাৰ কাৰণে সাহস কৰা নাই বা আমিও মাতি তেওঁলোকক একগোট কৰি ৰখাৰ মানসিকতা ল'ব পৰা নাই। সেইকাৰণে আমি থিয়েটাৰৰ আগুৱাই নিয়াৰ কোনো ধৰণৰ প্ৰস্তুতিয়েই কৰিব পৰা নাই। আমি আশা কৰিছিলোঁ যে যিহেতু অসম ভ্ৰাম্যমাণ নাট্য দল এটি আপুৰুগীয়া নাট্য দল, কিয়নো বিশ্বৰ ভিতৰতে এনেকৈ মঞ্চ সাজি লাইট ছেটিং লৈ ভ্ৰাম্যমাণ হিচাপে 3দিনকৈ শ্ব' কৰা নাট্য দল একমাত্ৰ পৃথিৱীৰ ভিতৰত অসমতে আছে। আৰু এই অসমত থকা এই সাংস্কৃতিক যিটো অনুষ্ঠান, এই অনুষ্ঠানটোক ৰক্ষা কৰাৰ চৰকাৰৰ, ৰাইজৰ তথা আমাৰ প্ৰযোজকসকলৰ নিতান্তই কৰ্তব্য বুলি আমি বিবেচনা কৰিছিলোঁ। আৰু সেইকাৰণে আমি মাননীয় চৰকাৰখনক বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ ধৰি আমাৰ অভাৱ অভিযোগ তথা আমি থিয়েটাৰ কৰাৰ মানসিকতাৰ কথা ব্যক্ত কৰিছিলোঁ। কিন্তু যিহেতুকে কৰোনা ভাইৰাছ কমা নাই বুলি ক'লেও ভুল নহয়, কিয়নো আপোনাৰ আজিও আপোনাৰ 500 কিমানটা 535টা নে 95টাই হৈছে। কিছু যোৱাকালিও 13-14জন মৰিছে, সদায় মৰিয়ে আছে। কাৰণ ইউহানত এজনী তিৰোতাৰ পৰা গোটেই বিশ্বকেই গ্ৰাস কৰি পেলাইছিল। আৰু আমি দেখিছোঁ যে সৰ্বভাৰতীয় স্তৰত আপোনাৰ কেৰেলা, মহাৰাষ্ট্ৰত আজিও 46,000 যোৱাকালি 24 ঘণ্টাত এক্টিভ কৰোনা কেছ পাইছে। আমি টিভিত চোৱা কথা। তো আমাৰ মনত এটা দোদুল্যমান অৱস্থাত আছোঁ, কিয়নো আমি থিয়েটাৰ অনুষ্ঠানটো এনেকুৱা যে ইয়াক
ৰিহাৰ্চেল পিৰিয়ডতে 60% খৰচ কৰিব লাগে, যিহেতুকে আমাৰ হাততো তেনেকুৱা ধৰণৰ ধন নাই। আৰু দ্বিতীয় কথাটো হ'ল যে আমি আহ্বায়ক কমিটি, যিবিলাক আহ্বায়ক কমিটি আমাক আমন্ত্ৰণ কৰি থিয়েটাৰ প্ৰদৰ্শন কৰিব, তেওঁলোকৰ লগতো আমি যোগাযোগ কৰিছোঁ বিভিন্ন সূত্ৰে। তেওঁলোকৰো মানে মনবিলাক উগুল থুগুল হৈ আছে, তেওঁলোকেও থিয়েটাৰ কৰক বা নকৰক এই ধৰণৰ মানে আমাক মানে উপদেশ বা নিৰ্দেশ দিব পৰা নাই। সেইকাৰণে আমি এটা অতি দুৰ্দশাগ্ৰস্ত মন লৈ বৰ্তমান বহি আছোঁ। আমি শুনিছোঁ আমাৰ কেইজনমান থিয়েটাৰৰ প্ৰযোজকে মৰণত শৰণ দি থিয়েটাৰ কৰিবলৈ লৈছে বুলি শুনিছোঁ। আমিও থিয়েটাৰ নকৰাৰ কথা এতিয়াও ভবা নাই, কিয়নো যদিহে SOP আহে, নিৰ্দেশ আহে থিয়েটাৰ কৰিবলৈ, আমি হয়তো থিয়েটাৰ কৰিম। এই মানসিকতাতে আজিলৈকে বহি আছোঁ। SOPত যদি আৰু এটা কথা, SOPত যদি কয় যে বা 100 বা 150 মানুহেৰে এখন থিয়েটাৰ চলাব পাৰিব, কিন্তু 100 বা 150 মানুহেৰে এখন থিয়েটাৰ চলে জানো? 100-150 দৰ্শকেৰে এখন থিয়েটাৰ চলে জানো? নচলে, কাৰণ 100-150 মানুহটো আমাৰ আপোনাৰ কি বুলি কয়, টিকট নকটা মানুহেই 100-150 থাকে, কিয়নো আমাৰ বন্ধু বান্ধৱ থাকে, কমিটিৰ বন্ধু বান্ধৱ থাকে, যিবিলাকে 100-150 মানুহটো আমাৰ কোনো কাউণ্টিঙত নাহে। আমাক মিনিমাম আপোনাৰ কি বুলি কয় 80% অডিয়েঞ্চ হ'ব দিব লাগিবই, নহ'লে আমাক কমিটিয়ে যদি কালেকশ্যন কৰি পইচা নাপায়, আমাক তেওঁলোকে দিব ক'ৰ পৰা? কাৰণ আমাৰ 6-7খন গাড়ী থাকে, মানে আপোনাৰ আৰ্টিষ্ট থাকে। তো এইবিলাকৰ ৰিমিউনাৰেশ্যন খোৱাৰ পৰা আৰম্ভ কৰি, খৰচৰ পৰা আৰম্ভ কৰি আমাক পইচা লাগিবই। আৰু পইচাটো দিব আপোনাৰ কি বুলি কয়, ডাইৰেক্টলি ইয়াত অডিয়েঞ্চে পইচাটো দিয়ে, আৰু অডিয়েঞ্চৰ পৰা কালেকশ্যনটো কৰে আহ্বায়ক কমিটিয়ে, আৰু আহ্বায়ক কমিটিৰ কালেকশ্যন ভাল হ'লে আমাক পইচাটো দিয়ে। যিহেতুকে অডিয়েঞ্চে বা থিয়েটাৰ চাই নে নাচায় তাকো আমি ক'ব নোৱাৰোঁ, কাৰণ কিয়নো এতিয়াও মোৰ যেনেকৈ মনটো উগুল থুগুল হৈ আছে, অডিয়েঞ্চৰো থিয়েটাৰ আহিছে, আমি কৰোণা সংক্ৰমিত হৈ বেমাৰত ভুগো নেকি, এই ধৰণৰ মানসিকতাও অসমৰ ৰাইজৰ বৰ্তমান চলি আছে। কাৰণ কোনো ক্ষেত্ৰতেই এতিয়ালৈকে ধৰক আপোনাৰ কি বুলি কয় কাৰফিউ উঠিয়েই যোৱা নাই। কাৰণ আমি কি মন লৈ, কি সাহস লৈ থিয়েটাৰ কৰিম, সেই ভবানা চিন্তা কৰিয়ে আমাৰ মানে প্ৰেছাৰ ল' হৈ গৈছে, আমি এইকে চিন্তা কৰি আছোঁ। আচ্ছা, এই যি 2 বছৰ আপোনাৰ থিয়েটাৰ যিহেতু বন্ধ আছিল, যিখিনি কলা কৌশলী আছে, আপুনি প্ৰযোজক হিচাপে হাতৰ পৰা আমি গম পোৱাত আপুনি এখন গেলামাল দোকান খুলিছে থিয়েটাৰ বন্ধ হোৱাৰ পিছত, যেতিয়া ক'ভিড মহামাৰীৰ কাৰণে থিয়েটাৰ চলা নাছিল। সেই দোকানৰ পৰা আপুনি যিসমূহ কলা কৌশলী আছে, সেইসমূহক আপোনালোকে অকণমান সহায়ৰ হাত আগবঢ়াইছিল? নাই, চাওক, আমাৰ শিল্পীখিনি কেনেকৈ চলিছে, কি কৰিছে 2 বছৰ, আমি যিখিনি তেওঁলোকৰ পাওনা আছিল, আমাৰ আধাতেই থিয়েটাৰ বন্ধ হৈ গৈছিল। যোৱাৰ পিছত আমি যি পাৰোঁ প্ৰত্যেককে দিছোঁ, কিন্তু আমি ক'ব নোৱাৰোঁ যে আজি 2 বছৰেই তেওঁলোকক আমি ভৰণ পোষণৰ বাবে প্ৰয়োজনীয় গোটেই বস্তুৱে আমি তেওঁলোকক যোগান ধৰিছোঁ। কাৰণ আমাৰ অৱস্থাই তথৈবচ, কাৰণ থিয়েটাৰখন আধাতে বন্ধ হৈ গ'ল। আধাতে বন্ধ হৈ যোৱাৰ লগে লগে অজস্ৰ টকা ভৰি আমি গোলাঘাট আৰু যোৰহাটৰ পৰা থিয়েটাৰ আনিছোঁ, তেতিয়া আমাৰ প্ৰায় 5-6 লাখ টকা এনেই এক্সট্ৰা গৈছে। তাৰোপৰি আপোনাৰ থিয়েটাৰ বন্ধ হোৱাৰ লগে লগে আপুনি জানে, কাৰণ কা আন্দোলন হ'ল, কা আন্দোলনত থিয়েটাৰ মানে আপোনাৰ কি বুলি কয় নচলিলে বুলি ক'লেই ভুল নহয়। তাৰপিছত কৰোণা আৰম্ভ হোৱাৰ লগে লগে আমাৰ থিয়েটাৰ বন্ধ কৰি দিলে চৰকাৰে। তো টোটেলি যি বছৰ আমি থিয়েটাৰ কৰিছিলোঁ, সেই থিয়েটাৰ কৰা বছৰত আমাৰ প্ৰত্যেকৰে হাতৰ পৰা আপোনাৰ বহু পৰিমাণৰ মানে ধন লোকচান হৈছে। আৰু আজি আপোনাৰ কি বুলি কয়, কোনো প্ৰযোজকে বুকুত হাত দি ক'ব নোৱাৰে যে মোৰ মানে কি বুলি কয় যাৱতীয় খৰচখিনি কৰিব পৰা সামৰ্থ্য আছে। মই নাজানো, হয়তো বন্ধু বান্ধৱৰ পৰা লৈ কোনোবাই আজি আগ্ৰহ প্ৰকাশ কৰিছে। যদি ভগৱানে নকৰক, তেওঁলোকে কৰিব লোৱা বা কৰিবৰ মানসিকতাটো আছে যেতিয়া তেওঁলোকে কৰিব লৈছে, তাক ভগৱানে পূৰ্ণ কৰক। কিন্তু আমি এটা অতি অন্ধকাৰ দিশেই দেখি আছোঁ, কিয়নো থাৰ্ড ৱেভৰ কথা বাৰম্বাৰ আপোনাৰ কি বুলি কয় চৰকাৰে কৈ আছে। টিভি চেনেলত আমি শুনি আছোঁ, সিদিনা শুনিছোঁ আপোনাৰ কি বুলি কয় আপোনাৰ প্ৰাইম নিউজত দিছে যে কেন্দ্ৰীয়ভাৱে চেণ্ট্ৰেল চৰকাৰে জনাইছে যে দুৰ্গোৎসৱ বা কোনো ধৰণৰ জনসমাগম হোৱা কোনো কাৰ্যকে নকৰিবলৈ প্ৰত্যেকখন ষ্টেটকে চৰকাৰে নিৰ্দেশ দিয়া বুলি আপোনাৰ কি প্ৰাইম নিউজত নিউজ প্ৰকাশ কৰিছে। এইবিলাক নিউজে আমাক ক্ৰিয়া কৰে, কাৰণ আমি সাহস কৰি ওলাম, তো লগে লগে যদি আমাৰ যদি পূজাই নহয়, আমাৰ যদি ৰাস পূজাই নহয়, আমাৰ যদি সভাই নহয়, তেতিয়াহ'লে আমি চলাম ক'ত থিয়েটাৰখন। তো এই ধৰণৰ মানসিকতা তাত বহি আছোঁ। আৰু আমি দেখিছোঁ
যে যদিও আপনার আজি থিয়েটাৰ কৰাৰ মানসিকতাটো খুবেই আছে, কাৰণ 2 বছৰ বহি থকাটো এখন থিয়েটাৰ কৰা মানুহ, বিশেষকৈ আমি অনলাইন বনাই অসমৰ ইমূৰৰ পৰা সিমূৰৰ ঘূৰি ফুৰোঁ, আমি দিনে ৰাতি ঘৰতে বহি থকাটো আমাৰ কাৰণে অতি যন্ত্ৰণাদায়ক বেদনা হৈছে। কিন্তু হ'লেও চৰকাৰেও আজি যিটো গাইডলাইন দিছে আমাক বচোৱাৰ কাৰণেহে দিছে, আমি যাতে মানুহখিনি আপোনাৰ কি বুলি কয় সুস্বাস্থ্যৰে থাকোঁ, আমাৰ জীৱন যাতে সুনিশ্চিত হৈ থাকে জীৱনধাৰা, সেইকাৰণে চৰকাৰে আজি বিভিন্ন আঁচনি সৃষ্টি কৰি বিভিন্ন ধৰণে আমাক এই বেমাৰৰ পৰা মুক্ত কৰাৰ কাৰণে প্ৰয়াস কৰিছে, যাৰ কাৰণে এই চেগতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰকো ধন্যবাদ জনাইছোঁ। চৰকাৰক আমি দোষাৰোপ নকৰোঁ, কাৰণ চৰকাৰে অহপুৰুষাৰ্থ চেষ্টা কৰিছে, কাৰণ আমাৰ যিমান লোকচান হৈছে চৰকাৰৰো তাতকৈ বহু হাজাৰ কোটি টকা লোকচান হৈছে, কিন্তু সেই লোকচানকো নেওচি আজি গোটেই ভাৰতবৰ্ষ বা আজি গোটেই পৃথিৱী বন্ধ কৰি থ'বলগীয়া হৈছে, একমাত্ৰ যাতে মানুহখিনিৰ জীৱনটো ৰক্ষা পৰে সেইকাৰণে। ধন্যবাদ জনাইছোঁ। এয়াই আছিল যি বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক নজৰুল ইছলাম ডাঙৰীয়া। তেখেতে এটা কথা কৈছে, কি সাহসত তেখেতে থিয়েটাৰখন খুলিব বা আখৰা কৰিব, কাৰণ আখৰা আৰম্ভ কৰিলে প্ৰায় 80% পইচা ইতিমধ্যে দিব লাগে বা খৰচ হয়, কিন্তু যিহেতু এতিয়া থাৰ্ড ৱেভৰ কথা আছে, সেই থাৰ্ড ৱেভৰ কথা যিহেতু আছে, এতিয়া নতুন SOP ওলাব। এই SOPৰ পিছত কেনেদৰে কি হিচাপত থিয়েটাৰসমূহ চলে, সেই SOPৰ পিছতহে গম পোৱা যাব। আপুনি চাই আছে ৰিপৰ্টাৰ অসম।